অসমীয়াৰ অন্যতম স্বাভিমান, অসমীয়াৰ অন্যতম অহংকাৰ। আজি তামোলখনেৰে আপোনালোকক স্বাগতম জনালোঁ মোৰ ভিডিঅ'টোলৈ। আচলতে ঘৰৰ পৰাই দি পঠিয়াইছিলে কেইটামান তামোল। আজি বনাইছোঁ খুব বেছি ধুনীয়াকৈ, চাহৰ লগত খাব পৰাকৈ। আচলতে চাওকচোন আপোনালোকে নিজে কি বনালোঁ। কিন্তু আচৰিত নহ'ব দেই, এইটো মই বনাইছোঁ একদম আটাৰ পৰা আৰু একেবাৰে স্বাস্থ্যসন্মতভাৱে বনাইছোঁ। গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাতে আকৌ কেইগৰাকীমানে কমেণ্ট দিবলৈ আহিব, আগতে এনেধৰণৰ ভিডিঅ' দেখিব পাৰে। আচলতে মই কেনেকৈ বনালোঁ সেইটোহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কেনেকৈ বনালোঁ চাবৰ বাবে আপোনালোকে ভিডিঅ'টোৰ মাজলৈ যাব লাগিব। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব আৰু কোনোবাই নহয় কোনোবাই আজি অন্ততঃ নিমকি কেনেকৈ বনাই শিকিব পাৰিব। নমস্কাৰ, মই মন্মি গগৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। তাৰ বাবে প্ৰথমে প্ৰস্তুত কৰি লৈছোঁ মাখন মানে মইহে কৈছোঁ দেই মাখন বুলি। আৰু এটা ভিডিঅ'ৰ পৰা অকণমান চাই লৈছোঁ বাৰু। 2 চামুচ ঘিউ দিছোঁ, তাতে 1 চামুচ আটা দিছোঁ। আটা দি পেলাই খুব বেছি পৰিমাণে লৰাই থাকিম ইমান পৰ্যন্ত লৰাম যেতিয়ালৈকে ই অকণমান লিকুইড হৈ নাযায়, মানে অকণমান পনীয়া টাইপৰ হৈ নাযায়। আৰু এইখিনি মই ধুনীয়াকৈ কৰি লৈ পেলাই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিছে এতিয়া মোৰ এইটো একদম পূৰা মানে জুলীয়া হৈ গ'ল। আৰু সেইখিনি মই ছাইডত থৈ দিলোঁ। এতিয়া লৈছোঁ মই 2 কাপ আটা। এইটো মোৰ জোখৰ কাপ দেই, সেইকাৰণে এইটো কাপে দিয়ে লওঁ। আৰু তাৰপিছত দি দিছোঁ অকণমান সৰহকৈ ক'লা জিৰা। আপোনালোকে ইয়াত আজৱাইনো দিব পাৰে। ক'লা জিৰা আজৱাইন এইবোৰ দিলে মানে ভালেই। তাৰপিছতে দিছোঁ মানে ঘিউৰ টেমাটোৰ মুখনিখনেৰে 1 মুখনি ঘিউ। তাৰপিছতে দি দিছোঁ অকণমান নিমখ। তাৰপিছতে গোটেইখিনি খুব ধুনীয়াকৈ এনেকৈ মই মলি ল'ম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। গোটেইখিনি বহুত সময় এনেকৈ মোহাৰি ঘিউখিনি লগ লাগি যোৱাৰ পিছত মই তাতে দি দিছোঁ অকণমান পানী। আৰু পানী দি পেলাই মই ধুনীয়াকৈ এটা আটাৰ পৰা লাডুৰ সৃষ্টি কৰি ল'ম। আৰু আপোনালোকে ইয়াত যদি ইচ্ছা কৰে অকণমান কিঞ্চিতমান বেকিং পাউডাৰ দিব পাৰে, মই কিন্তু ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। এতিয়া ধুনীয়াকৈ এটা লাডুৰ সৃষ্টি কৰিম। আৰু লাডুটো যাতে বহুত বেছি কোমল নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। কাৰণ আটাৰ পৰা নিমকি ময়ো প্ৰথমবাৰ বনাইছোঁ, খাবলৈ কিন্তু খুব বেছি পৰিমাণে ধুনীয়া লাগিলে। আৰু এনেকৈ ধুনীয়াকৈ মঠি পেলাই লাডুটো যেতিয়া একদম সম্পূৰ্ণ হৈ উঠিব তেতিয়া আপোনালোকে এনেদৰে চাব পিটিকি পেলাই অকণমান টান হৈ থাকিব। আৰু একেবাৰে হাৱা নোসোমোৱাকৈ আধা ঘণ্টাৰ কাৰণে ৰেষ্ট দিব। আধা ঘণ্টা হৈ গ'ল মোৰ। আধা ঘণ্টা হৈ যোৱাৰ পিছত মই লাডুটো উলিয়াই ল'লোঁ। লৈ পেলাই আকৌ ধুনীয়াকৈ এবাৰ মঠিছোঁ আৰু 2টা ভাগত ভাগ কৰি লৈছোঁ। বেলনাডালেদি খুব ধুনীয়াকৈ বেলিবলৈ চেষ্টা কৰিছোঁ। চাব যাতে বহুত বেছি পাতল হয়, গোল নহ'লেও নাই, কিন্তু পাতল কৰিব। ইমান বেছি ডাঙৰ হৈ গৈছে, বহুত বেছি পৰিমাণে পাতল কৰি লৈছোঁ মই। তাৰপিছত যে মই বনাই লৈছিলোঁ মাখনখিনি, তাৰমানে ঘিউ আৰু আটাৰ মিশ্ৰণটো গোটেই ৰুটিটোৰ ওপৰত এটা লেপ দি পেলাই মই এনেদৰে লগাই দিবলৈ চেষ্টা কৰিছোঁ। বহুত ধুনীয়াকৈ লগাব যাতে গোটেই ৰুটিটো সেই লেপটোৰে বুৰাই দিব পাৰি, তেনেকৈ লগাওঁতে অলপ কষ্ট হয়, অকণমান আঠাজাতীয় হয়, গতিকে একদম ধুনীয়াকৈ লগাই দিব। এনেদৰে ধুনীয়াকৈ লগাই পেলাই মই ৰুটিটো এনেদৰে মেৰিয়াই ল'ম। সেইকাৰণে কৈছিলোঁ গোল নহ'লেও নাই, একো চিন্তা কৰিবলগীয়া নাই, একেবাৰে সহজ পদ্ধতি। তাৰপিছতে এনেকৈ মেৰিয়াই লৈ পেলাই মই
এতিয়া এখন ধুনীয়াকৈ চোকা কটাৰী লৈছোঁ। কটাৰীখনে কালি মুনুক কাটিলে, গতিকে অকণমান সাৱধানেৰে প্ৰায় 1 আঙুলৰ জোখত এনেকৈ কাটি ল'লোঁ গোটেইখিনি। তেতিয়া মানে সমান চেপৰ হয় আৰু নিমকিকেইটাও দেখিবলৈ খুব বেছি পৰিমাণে ধুনীয়া হয়। ৰ'ব দেই, আৰু কাম আছে। এতিয়া এই যে গোলকৈ ল'লোঁ, তাৰে এটা সৰু গোল লৈছোঁ, লৈ পেলাই এনেদৰে আকৌ এবাৰ বেলিছোঁ। অকণমান মানে কষ্টকৰ যেন লাগিছে, কিন্তু কৰি চাবচোন, খুব বেছি পৰিমাণে ভাল লাগে। আৰু ঘৰতে যদি এনেকৈ ধুনীয়া ধুনীয়া নিমকি বনাই খাব পাৰি, আৰুনো কি লাগিছে নহয়নে? তাতে ময়দাৰো নহয়, আটাৰে বনাইছোঁ। এতিয়া ৰুটিটো প্ৰায় লুচিটোৰ সমান হৈছে। তাৰপিছতে মই তাৰ মাজতো আৰু অকণমান মই বনাই থোৱা মিশ্ৰণখিনি লগাই পেলাই এনেদৰে জাপি দিছোঁ। চাওকচোন, একেবাৰে সহজ। 2 কাপ আটাৰ পৰাই কিমানখিনি নিমকি হ'ল আপোনালোকে নিজেই দেখিছে। মোৰ 25টামান নিমকি হ'ল। এতিয়া ধুনীয়াকৈ ৰিফাইন তেল দি দিছোঁ। আৰু এগৰাকীয়ে এইখিনিতে কমেণ্ট কৰিছিলে দেই, সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰিফাইনটো খুবেই বেয়া। আচলতে সৰু ল'ৰা ছোৱালী বুলি নহয়, প্ৰত্যেকৰ কাৰণে ৰিফাইনটো বহুত বেছি পৰিমাণে বেয়া। তথাপিও জানো আমি নোখোৱাকৈ আছোঁ। এটা কথা আপোনালোকক মই ক'ব পাৰোঁ যে এনেকৈ যদি ঘৰত ৰিফাইন দি বনাই দিয়া হয়, তেতিয়াহ'লে ৰিফাইনটো খুব বেছি পৰিমাণে হাইজেনিক হয়। মানে কি, পুৰণা ৰিফাইনত ভজা বস্তু আমি খাবলৈ নাপাওঁ। গতিকে ঘৰত বনোৱা বস্তুবোৰৰ সেইবোৰেই মানে সুবিধা। আৰু আপোনালোকক দেখাবলৈ পাই মই খুব বেছি পৰিমাণে ভাল পাওঁ। গতিকে এনেকুৱা ধৰণৰ বস্তুবোৰ সৰু সুৰাকৈ বনাই থাকোঁ। আৰু এনেদৰে ধুনীয়াকৈ আপোনালোকে একেবাৰে কম জুইত, নহ'লে মিডিয়াম ফ্লেমত বহুত সময় মানে ভাজি থাকিব। দেখিব একেবাৰে ফুলপাহৰ নিচিনাকৈ ধুনীয়াকৈ নিমকিটোহেঁত ফুলি আহিছে। চাওকচোন, কি ধুনীয়া এটা কালাৰ উঠিছে আৰু ধুনীয়াকৈ ফুলপাহৰ নিচিনা বহল হৈ গৈছে। আৰু মোৰ প্ৰথম খোলাটো হৈ গ'ল দেই। মই এতিয়া কাঢ়ি দিছোঁ। শব্দ দেখিছে নাই, কেনেকুৱা খটং খটং কৰিছে। তাৰমানে খুব বেছি মচমচীয়া হৈছে। এতিয়া মই আকৌ দ্বিতীয় খোলা দিবলৈ আৰম্ভ কৰিছোঁ। এয়া চাওক, দ্বিতীয় খোলা দি দিছোঁ। দ্বিতীয় খোলা দিওঁতে আকৌ বেছি ভাল লাগিছিলে, মানে তেলখিনি একেবাৰে জোখত আছে। বহুত বেছি গৰমো হোৱা নাই, বহুত বেছি ঠাণ্ডাও নহয়। তাৰমানে একেবাৰে কম জুইত দি থৈছোঁ নে, সেইকাৰণে খুব বেছি ধুনীয়াকৈ তেলখিনি মানে পাক খাই আছে। এতিয়া মই দ্বিতীয় খোলাটো দি পেলাই আকৌ গোটেইখিনি ভাজি পেলাই আপোনালোকক দেখুৱাম দেই, কিমান ধুনীয়া লাগিছে। আপোনালোকক মই নকওঁ, আপোনালোকে নিজে চাই ল'ব। এয়া চাওক, হৈ গ'লনে? কি ধুনীয়াকৈ বনাই দিলোঁ নিমকি। চাওকচোন, বেছি সময়ো নালাগে, প্ৰায় 10-15 মিনিটৰ কাম। আৰু হাতেৰে ভাঙি দেখুৱালোঁ কিমান মচমচীয়া হৈছে, আপোনালোকে নিজেই দেখিছে। প্লেটখনত অকণমান সজাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ বাকীয়ে আপোনালোকক দেখুৱাই দিওঁ, যিহেতু প্লেটখন সজাবৰ কাৰণেই আনিছিলোঁ। এয়া চাওক, ঘৰলৈ যদি কোনোবা আলহী অতিথি আহে, তেতিয়াহ'লে এনেকৈ কেইটামান নিমকি বনাই থ'লে আপোনাৰ দিও ভাল লাগিব আৰু কৈও ভাল লাগিব মই নিজে বনাইছোঁ বুলি, নে কি কয়?